DIY তো কেছে চাগে আইচক্ৰীম আছোঁ ঘৰতে বনালোঁ বহুত ধুনীয়া খাবলৈ বহুত টেপে আছে ইমান ধুনীয়া মানে গোন্ধটো নহয় এয়া চাওক ৰাতি মই কি কৰি আছিলোঁ দহি বাতি আছিলোঁ আৰু ইয়াত দিয়াৰ লগে লগে তাৰ লুকছে বেলেগ হৈ গ'ল আৰু এতিয়া মই এইটো ইয়াতে ৰখাই দিছোঁ হাতখন গুড মৰ্ণিং গাইজ চাওক মই বিচনাৰ পৰা নুঠোঁতে মিষ্টাৰে মোলৈ চাহ বনাই দিছে কেইটা বাজিলে 5টা দেখিছে মোৰ কিমান আৰাম ৰাতিপুৱা হৈ নুঠোঁতে চাহ তাহ বনাই ৰেডি আৰু দেই তো উঠি লওঁ চাহকাপ খাই লওঁ তেনেহ'লে আৰু এয়া চাওক এজোপা পিচ লিলি বুলি কয় যে ইমান ধুনীয়াকৈ ফুলিব লৈছে ইমান ধুনীয়া দেখাইছে আৰু এতিয়া মই চোতাল সাৰি লওঁ ৰাতিপুৱা সোনকালে উঠা হ'ল যিহেতু 5টা বাজি আছে আৰু এইখিনি ফুল চুল গোটেইখিনি একেলগে ফুলিছে যে ইমান ধুনীয়া লাগিছে এবাৰ দেখা হ'ল এইফালে বহুত ধুনীয়া লাগিছে চাওক গোটেইখিনি এইফালে ফুলিছে আৰু এইজোপা মচন্দাজোপা এনেকৈ সৰুকৈ কাটিং কৰি থ'লে ধুনীয়া লাগে ন কাটিং কৰি দিছিলোঁ মিষ্টাৰে সেইকাৰণে বহুত ধুনীয়াকৈ ফুলিছে আৰু আমি এইফালে নৰসিংহ পুলি ৰুলোঁ আনিছিলোঁ গাঁৱৰ পৰা সেইদিনাখন তো চোতাল সৰা কামখিনি কৰি লওঁ ৰ'ব এতিয়া বাজি গ'ল 7টা বাজাই নাই 6:30মান হৈছে আজি গ্ৰেচি স্কুল নাই ছেটাৰডে তো মই ভাবিছোঁ আজি অকণমান কাম এটা কৰোঁ বহুত দিনৰ পৰা পেণ্ডিং হৈ আছিলে কামটো ভিতৰৰ কামখিনিও কৰি আহিলোঁ গা ধোৱা নাই খালি নোধোৱা আগতে এইখিনি কৰি ল'লে ভাল লাগে দেখাওঁ ৰ'ব এইটো মই মানে এনে টাব এটাত খুচি থৈছিলোঁ ইমান ধুনীয়াকৈ হৈছে এইটো মই বেলেগ টাব এটাত ৰুই দিম মানে এনেকুৱা টাব এটাত এইটো ৰুই দিম তাৰপিছত এইটো বাগান বেলিয়া এইটো ইমান ধুনীয়াকৈ পোখাইছে তো মই বেলেগ এটা টাবত ট্ৰেন্সফাৰ কৰি দিম এতিয়া এইজোপা পদিনা চক ৰুইছিলোঁ ইয়াত মৰি গ'ল কিন্তু বেলেগ জেগাত বৰ ধুনীয়া হৈছে তো সেইটো লগাই লওঁ ৰ'ব ফুলটো মই এইটো টাবত ট্ৰেন্সফাৰ কৰি দিম বহুত দিনৰ পৰা ভাবি আছিলোঁ কৰাহে হোৱা নাই ইয়াত মই অলপ পাত চাত ভৰাই লওঁ মই দিলোঁ এনেকুৱা শুকান পাতবোৰ যদি ভিতৰত সোমাই দিয়া যায় বহুত মানে পচি গ'লে বহুত সাৰ হয় চবেই জানে চাগে এইফালে চাওক গোবৰ মই ইয়াত পাতো দিলোঁ মাটি দিলোঁ চব দিলোঁ ইয়াত গাঁৱৰ পৰা সেইদিনাখন গোবৰ আনিছিলোঁ অকণমান মানে খোলাই নাছিলোঁ এতিয়া খুলিলোঁ আৰু এইখিনি ইয়াতে দি দিম তাৰপিছত পুলিটো ইয়াত ৰুই দিব লাগিব ইয়াতে চব দি আনিলোঁ পৰিয়ে গৈছে এইটো এতিয়া বেয়া আছিলে এইটো চব ইমান ধুনীয়া দেখাইছে ৱাও ইয়াত দিয়াৰ লগে লগে তাৰ লুকছে বেলেগ হৈ গ'ল তো এতিয়া মই এইটো ইয়াতে থাকোঁ কি লাগে আছে দেই স্কুলত কি আছে কৈ দিয়া ফাংচন আছে আজি ন আৰু বেষ্ট বিহু হিচাপত চিলেক্ট হৈছে বোলে দেই স্কুলত ধুনীয়া লাগিছে দেই এয়া চাওক ৰাতি মই কি কৰি আছিলোঁ দহি বাতি আছিলোঁ আৰু এখনত আৰু এইফালে গ্ৰেচি পঢ়ি আছিলে চব কেনেকৈ থৈ দিছে কিতাপ চিতাপবোৰ এইফালে মোৰ কাপোৰবোৰ কালি নুশুকালে ইয়াতে থৈ দিছোঁ এতিয়া আকৌ হেৰি কৰিব লাগিব কাম ঢেৰ আছে ঘৰ সাৰি মেলি ল'লোঁ চোতালো সাৰিলোঁ এতিয়া গা পা ধুই লওঁ আকৌ লগ পাইছোঁ এইখিনি পটককৈ দেখি পালোঁ যে আপোনালোকক দেখুৱাই লওঁ ধুনীয়া লাগিছেনে মিষ্টাৰে দিছিলে যে কাপোৰযোৰ মানে আমাৰ দোকানৰে হয় তো তেওঁ মোলৈ লৈ আহিছিলে তো দহি বাতি লৈছোঁ তাৰপিছত চাগে ধুনীয়া লাগিব ইয়াৰ ছাইড পটি এটাও আছে ছাইড পটিটো নলগালোঁ মই এইটো ব্লাউজত দিছোঁ মানে ব্লাউজটো চিলোৱা নাই কেনেকুৱা হয় জানো চিলালেহে আপোনালোকক দেখাম আৰু এইফালে গ্ৰেচি শুই আছে উঠ গ্ৰেচি গুড মৰ্ণিং কেতিয়াবাই উঠিলোঁ তোমাৰ চে গুড মৰ্ণিং
চাওক আমাৰ গ্ৰেচি পূৰা টোপনি লাল কালাৰ। আৰু ৰাতি কি কৰে ফেন চলাই লয় আৰু এইফালে ব্লেংকেট লয়। ঘৰ সাৰি মেলি হৈ গ'ল, এতিয়া আমাৰ গা ধুওঁগৈ আৰু এইখিনি পিছত ঠিক কৰিম। সেই গাইজ, লগতে আপোনালোকক স্বাগতমো জনাই লওঁ। স্বাগতম জনাবই পাহৰিছোঁ। তো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সবিতাছ লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ডেইলি ব্লগ দি আছোঁ আৰু আগৰ ভিডিঅ'বোৰ যেনেকৈ মৰম দিছে তেনেকৈ মৰম দি থাকিব। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষলৈকে চাই থাকিব। তেওঁলোকক মই এটা কথা কওঁ গীজাৰটোৰ বিষয়ে, যিহেতু এইটো মানে আপোনালোকক কৈছিলোঁ যে মই ইউজ কৰি লওঁ, তাৰপিছত আপোনালোকক ৰিভিউটো দিম কেনেকুৱা বস্তুটো। তো বহুত বেছি ভাল পাইছোঁ। বহুত কম সময়তে গৰম হৈ যায়। এনেই 15 মিনিটছ লাগে, কিন্তু 15 মিনিটছতকৈ কমতে দেখিছেনে যে পটককৈ সোনকালে গৰম হয় আৰু বহুত দেৰিলৈকে পানীটো গৰম হৈ থাকে। তো আমিতো ইউজ কৰি বহুত বেছি ভাল পাইছোঁ। যদি আপোনালোকেও ইন ফিউচাৰ বিচাৰে ঘৰত লগাবলৈ, তো বাজাজটো লগাব পাৰে দেই। পূজা দি মেলি আজৰি হৈ গ'লোঁ, পূজা দিলোঁ। আৰু পূজা দিয়াৰ লগে লগে আমাৰ যিটো মানে ধূপ এতিয়া নতুনকৈ আনিছে মিষ্টাৰে, আৰু ইমান ধুনীয়া ধূপৰ গোন্ধটো মানে ভাবিলোঁ আপোনালোকৰ লগতো নামটো শ্বেয়াৰ কৰি দিওঁচোন। বহুত বেছি ধুনীয়া, মানে ধূপটো জ্বলোৱাৰ লগে লগে ঘৰখন মানে বেলেগ এটা মানে গোন্ধটো মানে ইমানেই বেছি ভাল লাগে। ধূপৰ গোন্ধ বাৰু প্ৰত্যেকটো গোন্ধই ধুনীয়া, প্ৰত্যেকটো পেকেটৰে, কিন্তু এইটো মানে ইমান ভাল লাগিলে। তো মই সেইকাৰণে ভাবিলোঁ পেকেটটো আপোনালোকক দেখুৱাওঁ, শ্বেয়াৰ কৰোঁ। মানে এইটো মোৰ ভাল লাগিছে যিহেতু আপোনালোকৰো নিশ্চয় ভাল লাগিব। তো দেখুৱাইছোঁ। এইটো চব ধূপৰ পেকেটটো ইমান ধুনীয়া গোন্ধটো। নামটো হ'ল মোক্স আগৰবত্তি, আকাশ ফুল আগৰবত্তি। আৰু ইয়াত মাধুৰী দীক্ষিতৰ ফটো একপি আছে। ইমান ধুনীয়া মানে গোন্ধটো নহয়, বহুত বেছি ভাল লাগিলে গোন্ধটো। আৰু পেকেটটোৰ দামো ইমান বেছিও নহয়। এনেতো কিছুমান আমাৰ 80 সেনেকুৱা পেকেটত আনে, এইটো 60 ৰুপিছৰ হয়। ভালেকেইটা পেকেট ইয়াত ভিতৰত সোমাই থাকে, বহুত দিন যায় আৰু বহুত বেছি ভাল লাগিলে। মই তাকে আপোনালোকক দেখুৱাই দিওঁ বোলো পেকেটটো। ইমান ধুনীয়া গোন্ধটো, মানে একদম ফ্ৰেছ লাগি যায় গোন্ধটো পোৱাৰ লগে লগে। আৰু এয়া মই পূজা দি মেলি আজৰি হৈ গ'লোঁ। এয়া ঘৰৰ বেঙেনা ছিঙিলে, দেখিলেনে? বা বৰ ধুনীয়া আছে বেঙেনাকেইটা ন? আৰু এয়া ঘৰৰ শাক চব দাইলত দি খাবলৈ বৰ ভাল। পিৰালি পালেঙো হৈছে দেই। এয়া পিৰালি পালেং ঘৰতে ৰুইছিলোঁ, ইমান ধুনীয়া হৈছে। আৰু এয়া হ'ল খুতুৰা মৰিচা, বগা মৰিচা আৰু বেঙেনা। ৱাও, ঘৰৰ চব্জি পাচলি খোৱাৰ মজাই বেলেগ ন? দৰৱ নিদিয়া বস্তু আৰু সেইটোৱে কথা। আৰু আপোনালোকক বস্তু এটা দেখাওঁ বুলি আহিলোঁ। এইটো চাওক, এটা বেগ দেখিছেনে? বেগ, এইখিনি সম্পূৰ্ণ বেগ। আৰু এই বেগটো আপোনালোকৰ চিনাকি চিনাকি লাগিছে চাগে। এইটো হ'ল বিশাল। আমি যে বিশালত বজাৰ কৰোঁ, তাত যে আমি ঢেৰ বেগবোৰ পাওঁ। এনেকুৱা বেগবোৰতো আপোনালোকে জানে, বজাৰ কৰিলে চবতো দিয়ে। তো এই বেগবোৰেৰে মই এখন হাত মোচা বনালোঁ। মানে ধুনীয়াকৈ চিলাই অলৰেডি থাকেই, হেণ্ডেলডাল থাকেই। আপোনালোকে ইচ্ছা কৰিলে অকণমান চুটি কৰি ল'বও পাৰে হেণ্ডেলটো। তো মই এনেকৈ ৰাখিছোঁ ইয়াত, মানে বেচিনৰ ওচৰত হাত মুচিবৰ কাৰণে। মই পটককৈ ভাবিলোঁ মানে এনেই পেলাই দিয়া যায় ন মানে বেগবোৰ। তো গোট খাই আছিলে কেইবাটাও, এটা ট্ৰাই কৰোঁচোন বোলো। এইটো চাওকচোন, মই ধুনীয়াকৈ কোচ দি ধুনীয়াকৈ মেচিনত চিলাই দিছোঁ। বাকীখিনি চব ৰেডিয়ে হৈ আছে, যিহেতু হেণ্ডেলো লাগি আছে। আৰু ইয়াত খালি ছাইডত মই এনেকৈ গোটেই ছাইডটো এনেকৈ চিলাই দিছোঁ। আৰু এতিয়া চাওকচোন, হাত মুচিবলৈ ইমান ধুনীয়া হৈছে, মানে দেখিবও ধুনীয়া লাগিছে আৰু মুচিবলৈ ভাল। আৰু ইচ্ছা কৰিলে হেণ্ডেলডাল অকণমান চুটি কৰিও দিব পাৰি। তো মই ইয়াতে এনেকৈ হেং কৰি ৰাখিছোঁ। আপোনালোকৰ যদি মানে ইচ্ছা কৰে, আৰু কাপোৰটো মানে হাত মুচিলেও ভাল, মানে কেইবাদিনলৈ ইউজ কৰিব পাৰি। এইটো ৱাছ কৰা নাই, ধোৱা নাই, মই বনাইছোঁ। তো ধুই মেলি আকৌ চাফাকৈ আকৌ লগাব পাৰি। আৰু ইচ্ছা কৰিলে আপোনালোকে ছাইডত বেলেগ কালাৰিং পাইপিং লগাই দিলেও দেখিবলৈ আৰু ধুনীয়া লাগিব। যিহেতু পাকঘৰত আমাক বহুত প্ৰয়োজন হয় ন হাত চাত মুচিবৰ কাৰণে বা কিবা। তো এইটো কাৰণে মই এখন কৰিছোঁ। ইচ্ছা কৰিলে আপোনালোকেও কৰি ল'ব পাৰে দেই। মোৰ এইটো DIY। তো কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু এটা বস্তু দেখাওঁ ৰ'বা, মই ঘৰতে বনাইছোঁ, কিন্তু মনে মনে গ্ৰেচিক নজনাকৈ দেখাব লাগিব। তো সেইটো হ'ল, ইয়াতে আছে, বৰ্তমান লাইনটো নাই। তো মই দেখুৱাওঁ আপোনালোকক। ঠাণ্ডা হৈছে চাগে। আইচক্ৰীমে আছোঁ, ঘৰতে বনালোঁ, বহুত ধুনীয়া, খাবলৈ বহুত টেষ্টি। অলৰেডি মই এটা বনাই খাই চাইছোঁ। আৰু ইমান মানে হেল্ডি আইচক্ৰীম ন। আমি মানে গ্ৰেচিয়ে স্কুলৰ পৰা বাহিৰে প্ৰায় আইচক্ৰীম চিঞৰি থাকে খায়। আৰু সেইবোৰ মানে কিহেৰে বা বনায় সেনেকুৱা নিচিনা লাগে ন, মনটো শান্তিয়ে নালাগে খাবলৈ দিওঁ যদিও। আৰু মানে গৰম পৰিছে, খাব বিচাৰিবই, সৰু বাচ্ছাৰ কথা। তো এইটো মই একদম ঘৰৰ গৰু গাখীৰেদি বনাইছোঁ। যদি আপোনালোকে জানিব বিচাৰে মই কেনেকৈ বনাইছোঁ, তো জনাই দিম আপোনালোকক। এইটো এতিয়ালৈকে ওলোৱা নাই, উলিয়াই চাম ৰ'ব। কাৰেণ্টটো আৰু অলপ আহক, ভালকৈ ঠাণ্ডা হওক, তেতিয়া ধুনীয়াকৈ উলিয়াই কিনে আপোনালোকক একেবাৰে দেখাম ৰ'ব। এতিয়া মনে মনে দেখুৱাই লৈছোঁ, মানে গ্ৰেচি দেখিলেই খাওঁ খাওঁ কৰিব যে, সেইটো কাৰণে ছাইড কৰি থৈছোঁ। এনেকৈ কাপ এটাতে দি থৈছোঁ। তো এতিয়া ঠাণ্ডা হৈ লওক, আৰু অলপ আইচ হৈ লওক বস্তুটো, ধুনীয়াকৈ বৰফ নিচিনা হৈ ওলাই আহিলে আৰু ভাল লাগিব।
তো আইচক্ৰীম টাইপে মই বনাইছোঁ। তো এইটো মানে ইমান হেল্ডি হয় ন, ঘৰৰ গৰু গাখীৰে বনাইছোঁ, কিমান খাবলৈও টেষ্টি হ'ব। ইয়াত ইলাচি গুড়ি এড কৰা গৈছে, তাৰপিছত আৰু কিবা কিবি দিছোঁ। যদি আপোনালোকে জানিব বিচাৰে মই পিছে পৰে ভিডিঅ' বনাম বাৰু এটা। তো আজি এইটোৱে এতিয়া এনেকৈ থৈ দিওঁ, পিছত আৰু অকণমান আইচ হৈ গ'লে তেতিয়া আমি খাব পৰা হৈ যাব। মুচিবলৈ মই কি ধুনীয়া এখন চিলাই ল'লোঁ, আপোনালোকক দেখুৱালৈ বেক কেমেৰাত। আৰু আজি যিহেতু শনিবাৰ, আমাৰ খানা একেবাৰে নিৰামিষ হ'ব, নিৰামিষ খানা খাম। তো ঘৰৰে এইখিনি আছিলে যে, ইয়াৰ পৰাই কিবা কিবি অকণমান চব্জি তুলি থৈছিলোঁ, সেয়াই বনাম। তো ৰেচিপি ভুলিবলৈ একো নাই আজি। তো চাই থাকক, ভিডিঅ'টো দেখুৱাই থাকিম বাৰু ব্লগিংটো কি কৰোঁ কি নকৰোঁ। এতিয়া প্ৰায় 12টাই বাজি গ'ল, 12:30মান হ'ল। তো দুপৰীয়া খানাটো বনাই লওঁ, তাৰপিছত আপোনালোকক আকৌ পিছত লগ পাই আছোঁ। আৰু আপোনালোকে এই যে আইচক্ৰীমটো দেখুৱালোঁ, এইটো মানে বাচ্চাক খুৱাব পাৰে, বহুত হেল্ডি হয়। আমি যিবোৰ মানে কিনি খুৱাওঁ ন, এইবোৰ মনটো শান্তি নালাগে, কি পানীৰে বা বনাইছে, কেনেকৈ বা বনাইছে। সস্তীয়া ন, 20 ৰুপিজ 10 ৰুপিজৰ আইচক্ৰীমটো, যিহেতু দামীটো সদায় আমি এফৰ্ড কৰিব নোৱাৰোঁ, সদায় কিনি খুৱাব নোৱাৰোঁ যিটো আমি দামী আইচক্ৰীমটো পাওঁ। তো এইটো আইচক্ৰীম আমি ঘৰতে বনাই খুৱাব পাৰোঁ। এইটো দামৰ কথা নাহে, কিন্তু হেল্ডি হয়, চাফ চিকুণ হয়। ঘৰত আমি নিজে আইচক্ৰীমখিনি, এই চব ঘৰত বনোৱা আইচক্ৰীম, একদম কেনেকুৱা আছে খাবলৈ? গৰু গাখীৰেদি বনোৱা। আপোনালোকে ঘৰত ট্ৰাই কৰিব, এনেকুৱা গৰমত ইমান গৰম উঠিছে। ৱাও, এই উলিয়াই দেখাব পাহৰি থাকিলোঁ আপোনালোকক, এতিয়া গলিয়ে গ'ল। খুবই লাগে আইচক্ৰীম। বাবা ঘৰতে আইচক্ৰীম বনাই দিম। আমি আজি পাৰ্টি খাই আছোঁ দেই। এয়া চাহৰ কাপকেইটা দেখাবলৈ মজা হৈছিলে। কৃষ্ণ বেদ কৈছোঁ স্মৃতি হিচাপে কি খাইছ? হা, ৰাতিপুৱা ৰাতিপুৱা আমাৰ ঘৰত বিস্কুট খাবলৈ হয় যে জিমি, হা কৈছনে? ওলা ওলা, আহ আহ, ওলা যা যা যা, বাহিৰলৈ যা, হৈ গ'ল হৈ গ'ল। দুষ্ট চেণ্ডেল চোৰ হয় এইটো। চেণ্ডেল গোটেই আমাৰ চেণ্ডেলবোৰ চুৰ কৰি লৈ যায়। চেণ্ডেলবোৰ এইটো চেণ্ডেল চুৰ ওলাইছে, গোটেই চেণ্ডেল চুৰ কৰি লৈ যায়। বৰষুণ দি দিলে গাইজ, চব ৰ'দো দিছে বৰষুণ দিছে, দুটা একেলগে। আৰু এইটো আমাৰ নতুনকৈ ভাড়া ঘৰত মানুহ এঘৰ আহিছে, এইটো জিমি, ইয়াতে পঢ়ে আৰু আমাৰ ঘৰতে বেছিভাগ থাকে। ৰাতিপুৱা হোৱাৰ লগে লগে আহি যায়, বৰ মৰম লগা আহি। জিমি জিমি, নামটো জিমি। হেণ্ডশেক দে, হেণ্ডশেক 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 দে, হেণ্ডশেক 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 দে, মৰম কৰি দিওঁ দে। মই ফাৰ্ষ্ট টাইম এনেকৈ ডগী চুইছোঁ দেই। মই বেলেগ কুকুৰ চুবলৈ ঘিণ লাগে, ইয়াক আকৌ মৰম লাগে। টিক 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 কৈছে যে বিস্কুট দিলোঁৱে মই। এনে জোকাইছে, লাগে দিব বুলি জানে। গা ধুলে, কালি ধুৱাই দিলে। বা নিমকি কাটোৰ খাইছে। নুফুৰিবি, লেতেৰা লেতেৰা। এতিয়া কি কৰিছে, জ্ঞানীহঁতৰ আহিছিলে যে, দুইজনীৰে চেণ্ডেল লৈ লৈ গুচি গৈছে, সেইফালে লুকুৱাই থৈ দিছে চুকত। তই চেণ্ডেল ক'ত লুকাইছ, দেখাই দে, চেণ্ডেল ক'ত লুকাইছিলি, কেনেকৈ চাইছে। নিমকি পূৰা খাইছে। এই জিমি আৰু সঁচাকৈ ৰাতিপুৱা সময়খিনি আজিকালি মানে ইমান বেছি ভাল লগা হ'ল। জিমিক লৈ মানে সময়টো ধুনীয়াকৈ পাৰ হৈ যায়। আৰু সঁচাকৈ জীৱ জন্তুক মানুহে মৰম কৰিলে সিহঁতৰ মৰমবোৰ সঁচা থাকে, যি মানে এনেকুৱা ভাল লাগে। আৰু বহুতখিনি টাইম পাছ হৈ আছে তাৰ লগত, নাজানো পিছলৈ কি হয়। বহুত খেল দেখায়, ৰখাই দিছে তোমাক। শুনিছে, কৰিব নিদিয়ে পুলিচ।
ইচ্ছা কৰিব নিদিয়ে ৰখাই দিছে হাতখন কেলে কৰিব নিদিয়ে এতিয়া মোক গছ পুলিটো ৰুব নিদিলে ভাই আচ্ছা ধৰি ৰৈছে নিদিয়ে অঁ চি লেতেৰাটো যা কৰিব নিদিয়ে মুঠতে পৰি গৈছে নিদিয়ে আজা আজা আমাৰ ঘৰত এটা নতুন চেণ্ডেল চোৰ ওলাইছে দেই চেলেকি দিব দেই গম পাবা বহিছে হ'ব এই চেণ্ডেল চোৰ কৰিব নিদিয়ে চাওক না ৰখাই এই মাক দেখিলে পাগল হৈ যায় মাক দেখিলে হাতখন যা ক'লে বিস্কুট দিয়া বুলি ভাবে মাৰ পিছে পিছে যাব এতিয়া অঁ ৰখীয়া হয় অঁ এই আয়া ফুলৰ পাত কেলৈ ছিঙিছ জিমি এইয়া চা এনে নাখাইছে খাই মুখত লাগি আছে